ৰিকুইৰমেণ্টৰ আপডেট মই তোমালোকক জনাবলৈ লৈছোঁ আৰু এই আপডেটটো হৈছে চোৱা কি মুকলি কৰি দিয়া হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট যাক চমুকৈ কোৱা হয় LRA ৰিকুইৰমেণ্ট 2026 অৰ্থাৎ 2026 চনৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ LAR ৰিকুইৰমেণ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ আৰু ইয়াত বহুতো পদ মুকলি কৰি দিয়া হৈছে যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা তো তোমালোকে অনলাইন আবেদন কৰি ল'বা আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণে লাগে এজ লিমিট কেনেধৰণে লাগে কি পঢ়িলে তোমালোকে আবেদন কৰিব পাৰিবা আৰু বয়সৰ সময়সীমা কিমান দিয়া আছে এপ্লিকেশ্যন ফিজ দিব লাগিবনে নে নালাগে আৰু 552টা পোষ্টৰ ভিতৰত কি পোষ্ট আহিছে কেনেধৰণৰ পোষ্ট আহিছে তো তোমালোকে সেয়া জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট যাক চমুকৈ কোৱা হয় LRA ৰিকুইৰমেণ্ট 2026 টোটেল পদ কেইটা মুকলি কৰি দিয়া হৈছে 552টা পদ মুকলি কৰি দিয়া হৈছে আৰু এই পদৰ যিটো অনলাইনভাৱে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু অনলাইন আবেদন কৰোঁতে তোমালোকে মনত ৰাখিবা যিমান পাৰা তোমালোকে জল্দি অনলাইন আবেদন কৰি ল'বা লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু অসুবিধা সন্মুখীন হ'ব পাৰা তো বিনা দেৰি কৰি তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট যাক চমুকৈ কোৱা হয় LRA ৰিকুইৰমেণ্ট 2026 2026 চনৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট LRA ৰিকুইৰমেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ আৰু পোষ্টৰ সংখ্যা কিমান হৈছে 552টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়া আবেদন কৰি ল'ব পাৰিবা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিকুইৰমেণ্ট 2026 2026 চনৰ যি পোষ্ট মুকলি কৰি দিয়া আছে Directorate of Land Record and Suvia etc. etc.assam has released an employment notification for the requirement of 552 land record assistant যাক চমুকৈ কোৱা হয় মই কৈছোঁ LRA পোষ্ট বুলি আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড surveys etc. Assam candidates who have successfully completed 6 months record certificate class courses RCCC training from the Assam Service and Settlement Training Center এইখিনি ইয়াত দিয়া আছে অৰ্থাৎ ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা অনলাইন আবেদন কৰি ল'বা লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা যিহেতু মই ক'লোৱে আৰু ইয়াত চোৱা ন পোষ্ট কেইটা মুকলি কৰি দিয়া আছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ ফালৰ পৰা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ ফালৰ পৰা ন পোষ্ট মুকলি কৰি দিয়া আছে 552টা অৰ্থাৎ 552টা পদ মুকলি কৰি দিয়া হৈছে আৰু পোষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰা হৈছে আৰু পোষ্ট কেইটা আছে 552টা পোষ্ট মুকলি কৰি দিয়া হৈছে কেটেগৰী ৱাইজ যিখিনি কেটেগৰী ৱাইজ 3 will be reservation of the post as per গভৰ্ণমেণ্ট ৰুল যিখিনি আছে ইয়াত দিয়া আছে আৰু যিটো স্কেল পেটো হ'ব PB2 14,000ৰ পৰা 70,000 হ'ব আৰু গ্ৰেড পে থাকিব 6,200 হেল্পলাইন নম্বৰ যদি ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা ইয়াত হেল্পলাইন নম্বৰটো দি দিছে এইখিনি চাই ল'ব পাৰা 08042303631 অনলাইন ফৰ্ম ফিল আপ কৰোঁতে যদি কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়াহ'লে এই নম্বৰটোত কল কৰিব পাৰিবা এজ লিমিট দি দিয়া আছে এজ লিমিটটো হৈছে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিব পাৰিবা আৰু এজ ৰিলেক্সেশ্যনো পোৱা যাব ইয়াত ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ পাছ HSLC অৰ্থাৎ তোমালোকে মেট্ৰিক পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা আৰু কেণ্ডিডেট মাষ্ট হেভ ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং ফ্ৰম আছাম চাৰ্ভে এণ্ড Settlement Training Center Dakingong Guwahati 40 as per advertisement for RCC training
CCC training examination issued by the Office of Director of Land Record Assam. ঠিক আছে, candidate must have proficiency in use of computer and information technology having minimum 30 words per minute, অৰ্থাৎ প্ৰত্যেকতে তোমালোকে এটা ৱৰ্ড লিখোঁতে 30 মিনিটত লিখিব পৰা 30 মিনিটৰ ভিতৰত লিখিব পৰা হ'ব লাগিব কম্পিউটাৰ ইনফৰমেশ্যন টেকন'লজি যি আছে, আৰু টাইপটো তোমালোকৰ স্পীড হ'ব লাগিব অসমীয়া বা বেংগলী, আছামিছত লিখিব পাৰিলে হ'ব। হাউ টু এপ্লাই LRA ৰিকুইৰমেণ্ট, অৰ্থাৎ LRA ৰিকুইৰমেণ্ট কেনেধৰণে আবেদন কৰিবা। পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব https://scbaonline.org। ঠিক আছে, ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকটো ইয়াত দিয়া আছে দেখিছে, আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব এণ্ড কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। নেক্সট পেজটো খোল খাব, অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ লিংকত গৈ তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতে পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি আপলোড কৰিব লাগিব, আৰু আপলোড কৰাটো নেচেচাৰী, আপলোড কৰিলেহে তোমালোকে ছাবমিট কৰিব পাৰিবা। আৰু ইয়াত এটা ভাল কথা, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত চোৱা, তাৰপিছত লাষ্টত গৈ তোমালোকে প্ৰিণ্ট আউট এটা থৈ দিবা। ডকুমেণ্টছ টু বি ছাবমিটেড, কি ডকুমেণ্ট ছাবমিটেড দিব লাগিব। হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম ক্লাছ 10, ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড এণ্ড পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইখিনি তোমালোকৰ দিব লাগিব ছাবমিট, আৰু চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অল এক্সামিনেশ্যন ফৰ HSLC, অৰ্থাৎ গ্ৰেজুৱেশ্যনে আহিছে, মেট্ৰিক পাছৰ চাৰ্টিফিকেট যিখন আছে, কপি ফৰ RCC পাছপৰ্ট চাৰ্টিফিকেট, অৰ্থাৎ RCCC পাছ চাৰ্টিফিকেটখনো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, যাৰ OBC ST SC MOBC OBCT এইখিনি কেণ্ডিডেটসকলৰ লাগিব। ঠিক আছে, এনেধৰণৰ ইয়াত বহুতো দিয়া আছে, তো তোমালোকে চাই ল'ব পাৰিবা। মই ইয়াৰ মেইন ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ। ইম্পৰ্টেণ্ট ডেটটো হৈছে 15 মাৰ্চৰ পৰা আৰম্ভ হৈ আছে, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2024, অৰ্থাৎ 30 এপ্ৰিল 2024 5টা বজালৈকে, গধূলি 5টালৈকে ইয়াৰ অনলাইন আবেদন কৰিব পাৰিবা। তো তোমালোকে যিমান পাৰা জল্দিহে অনলাইন আবেদন কৰিবা, লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, কাৰণ লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে চাৰ্ভাৰো প্ৰব্লেম হৈ যাব পাৰে, আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো সেয়েহে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু তোমালোকে আমাৰ এই ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা। আৰু তোমালোকৰ যদি ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা যে মোক এই 2 নম্বৰতে যিটো চাকৰি কৈছিলে তাৰ অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰ এটা ভিডিঅ' লাগে, তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু তোমালোকক যদি ইয়াৰ ফৰ্ম ফিল আপ কৰোঁতে কিছু সহায়ো লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা, মই তোমালোকক কিছু পৰিমাণে সহায় কৰি দিম। তো এইখিনি আছিল ভিডিঅ'টো, লেণ্ড ৰেকৰ্ডৰ ফালৰ পৰা অহা কিছু আপডেট, আৰু বিভিন্ন ধৰণৰ আপডেট আহিছে। তো তোমালোকে নেক্সট কি আপডেট আহিছে সেয়া জানিবলৈ তোমালোকে ভিডিঅ'টো বিনা স্কিপ কৰি সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই কৈ থৈছোঁ, তোমালোকে আমাৰ ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকা, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকা। তো ব'লা আমি নেক্সট কি ৰিকুইৰমেণ্ট আহিছে সেইটো মই তোমালোকক দেখুৱাইছোঁ।